পুৱাই পুৱাই বিশ্বনাথৰ এক পথ দুৰ্ঘটনাৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে বিশ্বনাথৰ বালিপুখুৰী অঞ্চল। বিশ্বনাথৰ বালিপুখুৰীৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত এজন লোক। মৃত্যু হোৱা লোকজন 2 নং বালিপুখুৰীৰ জয়ৰাম গায়ন বুলি চিনাক্ত কৰা হৈছে। বিদ্যালয়ত নিজৰ কন্যাক থৈ উভতাৰ পথতে তেজপুৰ অভিমুখী এখন তীব্ৰ বেগী এল্টো গাড়ীয়ে লোকজনক খুন্দা মাৰে। লগে লগে মৃত্যু হয় জয়ৰাম গায়নৰ। মৃত জয়ৰাম গায়ন পেছাত এগৰাকী শিক্ষক আছিল বুলি জানিবলৈ পৰা গৈছে। আনহাতে বিশ্বনাথৰ পৰা গহপুৰ দিশৰ 4 লেনযুক্ত পথ নিৰ্মাণ কৰা হৈছে যদিও বহু স্থানত কাম সম্পূৰ্ণ হোৱা নাই আৰু ডিভাইডাৰসমূহত কোনো সাংকেতিক চিহ্ন অথবা ডিভাইডাৰসমূহত জনসাধাৰণ ক্ৰছ কৰাৰ সময়ত কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নথকাৰ বাবে বিশ্বনাথৰ বালিপুখুৰী অঞ্চলত প্ৰায় বহু পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। লগতে বালিপুখুৰী অঞ্চলৰ 4 লেনযুক্ত পথৰ কাষতে এখন বিদ্যালয় আছে। উক্ত বিদ্যালয়ত পুৱা আৰু বিদ্যালয়ত ছুটি হোৱা সময়ত যথেষ্ট লোক অথবা ছাত্ৰ ছাত্ৰীৰ সমাগম হয়। যদিহে জিলা আৰক্ষী প্ৰশাসনে উক্ত স্থানত বিদ্যালয় আৰম্ভ আৰু ছুটি হোৱাৰ সময়ত যান-বাহন সুৰক্ষাৰ ব্যৱস্থা নকৰে, অনাগত সময়ত উক্ত স্থানত আৰু ভয়াৱহ পথ দুৰ্ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰি উক্ত স্থানত এজন যান-বাহন আৰক্ষী নিয়োগ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। আনহাতে আজি দুৰ্ঘটনা সংঘটিত কৰা এল্টো গাড়ীখনৰ নাম্বাৰ হ'ল AS01FV8289। ইতিমধ্যে বিশ্বনাথ আৰক্ষী দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰু দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনো জব্দ কৰিছে। এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে। ইয়াৰ কাৰণটো হৈছে কি, আমাৰ বুঢ়ী ডাঙৰীয়া এইটো ফ'ৰলেনটো কেতিয়াবাতে উদ্বোধন কৰিলে, কিন্তু বৰ্তমানলৈকে আমাৰ বিশ্বনাথ চাৰিআলি বা বুঢ়ী ডাঙৰ এই অঞ্চল ফ'ৰলেনটো সম্পূৰ্ণ নকৰাৰ কাৰণে এই দুৰ্যোগ মানুহে ভুগিব লগা হৈছে। আজি এজন উদীয়মান যুৱক তথা শিক্ষক জয়ৰাম গায়ন আজি তেওঁ স্কুলত তেওঁৰ ছাত্ৰ ছাত্ৰীক থ'বলৈ আহি ঘূৰি যাওঁতে তেওঁ মহতিয়াই লৈ গ'ল। এতিয়া কথা হৈছে কি, আমাৰ যিহেতু ফ'ৰলেনটো সম্পূৰ্ণ নোহোৱালৈকে এই অঞ্চলটোতে ইমান দুৰ্ঘটনা ঘটিছে। আমি আন্দোলনো কৰিছোঁ, সিদিনাখন অলপতে আমাৰ ৰাইজ ওলাই আহি পেলাই আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। গাড়ীত আপোনাৰ যিকোনো মুহূৰ্ততে গাড়ী এক্সিডেণ্ট কৰে, মানুহৰ দুৰ্ভোগ ভুগি আছে। গতিকে চৰকাৰলৈ আমি অনুৰোধ, অতি সোনকালে যাতে আমাৰ এই ফ'ৰলেনৰ এধৰুৱা কামখিনি সম্পূৰ্ণ কৰি আমাৰ ৰাইজক জীয়াই থাকিবলৈ সুবিধা দিয়ে। এখন বিদ্যালয় আছে, কোন ছাত্ৰ ছাত্ৰী আছে, তাৰ সন্মুখতে এটা SP অফিচ আছে, কিন্তু এজন ট্ৰেফিক পুলিচ নিদিয়ে। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰতো এটা মানে আচলতে দুখৰ বিষয়। SP এটা অফিচ যিহেতু সম্পদ থকাৰ পিছত এখন আমাৰ শংকৰদেৱ জাতীয় বিদ্যালয় নামৰ এখন স্কুল আছে, কোন ছাত্ৰ ছাত্ৰীয়ে ইয়াত পঢ়ে, সেইসকলৰ ক্ষেত্ৰত আমাৰ গাড়ী ঘোঁৰাখিনি অকণ কণ্ট্ৰল কৰিবৰ কাৰণে এজন ট্ৰেফিক দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু অতি সোনকালে যাতে ট্ৰেফিক এজন দি এই অঞ্চলটো সুৰক্ষিত কৰে। তেখেতৰ নাম কি আছিলে? জয়ৰাম গায়ন। গাড়ীখন কোনটো চাইডৰ পৰা কোনটো চাইডে গৈ আছে? গাড়ীখনটো আহিছে লখিমপুৰ চাইডৰ পৰা আহিছিল আৰু এওঁ চাৰিআলিলৈ যাবৰ কাৰণে গাড়ী ঘূৰাওঁতে লখিমপুৰৰ ফালৰ পৰা গাড়ী তীব্ৰগতি গাড়ীখনে খুন্দা মাৰি উফৰাই দিয়ে আৰু থিতাতে তেওঁ নিহত হয়।